নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ চৰকাৰী জিঅ' টেকিং ঘৰৰ এটা গুৰুত্বপূৰ্ণ আপডেট চৰকাৰৰ ফালৰ পৰা আহি গৈছে যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰি ৰাখিছিলে তেখেতলোকৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' বুলি ক'ব লাগিব আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই ক'বলৈ গৈ আছোঁ আৰু আপোনালোকক মই দেখুৱাম পঞ্চায়ত ৱাজ ফাইনেল লিষ্ট আপোনালোকে কেনেকৈ চাব পাৰিব কাৰণ পঞ্চায়তত এতিয়া আহি গৈছে লিষ্টবোৰ আৰু আপোনালোকে চাব পাৰিব আপুনি কেতিয়া ফাৰ্ষ্ট ইনষ্টলমেণ্ট পাব পাৰিব আৰু কিমান টকা পাব আৰু কিছুমানৰ ৰিজেক্ট হৈ গৈছে বৰ্তমান ভেৰিফিকেশ্যন হোৱাৰ পাছতো কিছুমানৰ ৰিজেক্ট হৈ গৈছে কিছুমান বিসংগতিৰ কাৰণে কি বিসংগতি কৰাৰ কাৰণে আপোনালোকৰ নামবোৰ ৰিজেক্ট হৈছে আৰু কেনেকৈ ঠিক কৰিব আপোনালোকক আজিৰ ভিডিঅ'ৰ জৰিয়তে জনাম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক পাই যাব এইটো লিংকত আপোনালোকে ক্লিক কৰিলে ডাইৰেক্ট এইটো ছাইডত আপোনালোকে ৰিডাইৰেক্ট হৈ যাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে MIS ৰিপৰ্ট আৰু প্ৰধানমন্ত্ৰী আৱাস প্লাছ যোজনা গ্ৰামীণ আৰু অল ষ্টেটত আপোনালোকে প্ৰথমতে আসাম সিলেক্ট কৰিব আসাম সিলেক্ট কৰাৰ পাছত আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব আৰু ডিষ্ট্ৰিক্ট সিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে আপোনাৰ যি ব্লক হয় সেইটো সিলেক্ট কৰিব ব্লক সিলেক্ট কৰাৰ পাছতে ইয়াতে পঞ্চায়ত অফিচটো শ্ব' হৈ যাব যিমান পঞ্চায়ত অফিচ সেইটো ব্লকৰ আণ্ডাৰত আছে গোটেইবোৰ ইয়াতে শ্ব' হৈ যাব চ' সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব আৰু ইয়াতে আপোনালোকে এটা কেপচা কোড দেখা পাব এই কেপচা কোডটো আপোনালোকে ফিল আপ কৰি দিব কেলকুলেট কৰি যিমান হয় আৰু সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পাছতে অলপ ৱেইট কৰিব ইয়াতে লোডিং লৈ থাকে সাৰ্ভাৰটো অলপ ইছ্যু হৈ আছে কাৰণ বহুতে সেম টাইমত ভিজিট কৰি আছে পৰ্টেলত কাৰণ এইটো লেটেষ্ট আহিছে আপোনালোকে এনেকৈ দেখা পাই যাব চাওক ইয়াতে ভিলেজ আহি গৈছে গাঁও ৱাইজত আপোনালোকৰ নামবোৰ শ্ব' হৈ যাব আৰু বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু বেনিফিচিয়াৰী নাম এনেকৈ শ্ব' হৈ যাব দেখা পাইছে আপোনালোকে আপোনাৰ পঞ্চায়তত যিমান গাঁও আছে গোটেইকেইখন গাঁৱৰ নাম ইয়াতে শ্ব' হ'ব আৰু এই গাঁওবোৰৰ এগেইনষ্টত নামবোৰ ওলাই গৈ থাকিব আপোনাৰ যি গাঁও হয় সেইটো আপোনালোকে ফাৰ্ষ্ট বিচাৰি উলিয়াই ল'ব তাৰপাছতে আপোনাৰ নামটো ইয়াতে বিচাৰিব পাৰিব চাওক ইয়াতে আপোনালোকে ডাইৰেক্ট PDF ফাইলত ডাউনলোড কৰিও চাব পাৰিব ইয়াতে আপোনালোকে দেখা পাইছে ভিলেজ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বেনিফিচিয়াৰী নেম আৰু ফাদাৰ্ছ নেম কিছুমানৰ আছে কিছুমানৰ নাই আৰু হাউচ এলটেড টু আৰু চেংচন নং ইয়াতে আপোনালোকে দেখা পাইছে চেংচন নংটো ইয়াতে শ্ব' হৈ যাব আৰু চেংচন এমাউণ্ট আৰু ইনষ্টলমেণ্ট পেইড এনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব পাৰিব আৰু ইয়াত যদি আপোনাৰ নাম থাকে তেন্তে আপোনালোকে নিশ্চয় ঘৰটো পাবলৈ গৈ আছে আৰু ইয়াত নাম নাথাকিলেও আপোনালোকে নেক্সট যোনটো লিষ্ট হয় তাতো আপোনালোকৰ নামটো থাকিব পাৰে গতিকে আপোনালোকে তাৰ বাবে চিন্তা কৰিব নালাগে যে এইটো লিষ্টত নামটো নাই বুলি আপুনি ঘৰটো নাপাব সেইটো কথা নহয় আপুনি নেক্সট লিষ্টতো আপোনাৰ নামটো আহিব পাৰে চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই যিকোনো আপডেট আহিলে প্ৰধানমন্ত্ৰী আৱাস প্লাছ যোজনাৰ আপোনালোকৰ ওচৰত প্ৰথমতে ভিডিঅ' আনিম গতিকে আপোনালোকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব